ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। সিংহ ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ জুন জুলাই আগষ্ট এই সময়খিনি এটা ভাল প্ৰতিফলন দেখিব। বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ কিছুমান ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব লাগিব, সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। বিশেষকৈ 5টা ভাল খবৰে আপোনালোকৰ এই 3 মাহত আপোনালোকৰ বাবে জীৱনলৈ বিশেষকৈ ইতিবাচক ইংগিত লৈ আহিছে বুলি কৈছে। বিশেষকৈ এই সময়খিনিত আপোনালোকৰ প্ৰেম হওক, বৈবাহিক জীৱন হওক, কেৰিয়াৰ, স্বাস্থ্যৰ ক্ষেত্ৰত, শিক্ষাৰ, বৈবাহিক জীৱন সকলো ক্ষেত্ৰতে আপোনালোক কিছু পৰিৱৰ্তন দেখিব, কিন্তু অলপ সাৱধান হ'ব লাগিব কিছুমান ক্ষেত্ৰৰ লৈ। বিশেষকৈ এই সময়খিনিত এই 3 মাহত কৈছে যে আপুনি পৰিয়ালৰ পৰা মধ্যমীয়া সুখ পাব। বেয়া স্বাস্থ্য আপোনালোকৰ বাবে এক ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। বতৰৰ প্ৰভাৱ বা পুৰণি ৰোগৰ উত্থানৰ বাবে শাৰীৰিক কিছু বিষ হ'ব পাৰে কিছু লোকৰ। বিশেষকৈ পাৰিবাৰিক বিষয়ত আপোনালোকৰ মনটো অলপ অশান্তি হ'ব পাৰে বুলি কৈছে। জুন মাহৰ পৰা সেইখিনি হ'ব পাৰে। বিশেষকৈ এই সময়ছোৱাত সকলো সময়ছোৱাত ৰিস্কি কামৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে। বিশেষকৈ জুলাই মাহৰ এই সময়খিনিত যদি আপুনি এজন ব্যৱসায়ী, তেন্তে আপুনি ইয়াৰ ক্ষেত্ৰত বিশেষ যত্ন ল'ব লাগিব, সচেতন হ'ব লাগিব, সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। বিশেষকৈ সকলোৰে লগত উন্নত সম্পৰ্ক বজাই ৰাখিবলৈ কাৰোৰ পৰা বিশেষকৈ নিজৰ মতামত জাপি নিদিব। জীৱনৰ লগত জড়িত সকলো ডাঙৰ ডাঙৰ সমস্যা বিশেষকৈ এই জুন আৰু জুলাই মাহৰ এই সময়খিনিত বিশেষকৈ সমাধান হ'ব বুলি কৈছে। বিশেষকৈ জুলাই মাহৰ মাজভাগত উদয় হোৱাৰ কিছুমান সমস্যাৰ সমাধান হ'ব। এই সময়ছোৱাত এজন জ্যেষ্ঠ ব্যক্তিৰ বিশেষকৈ পৰামৰ্শত বা গাইডেন্সত আপুনি আপোনালোকৰ সকলো সমস্যাৰ সমাধান আপোনালোকে বিচাৰি পাব বুলি কৈছে। এই সময় ৰাজনীতিবিদসকলৰ বাবে বিশেষভাৱে শুভ বুলি প্ৰমাণিত হ'ব। তেওঁলোকৰ বাবে সৌভাগ্যৰ বৃদ্ধি পাব আৰু সমাজত তেওঁলোকৰ প্ৰতিপত্তি বৃদ্ধি পাব, সন্মান বাঢ়িব বুলি কৈছে। মানুহে প্ৰশংসা কৰিব বুলি কৈছে। কেৰিয়াৰ আৰু ব্যৱসায়ত আকাংক্ষিত অগ্ৰগতি দেখা পাব। হাই প্ৰফাইল মানুহৰ লগত যোগাযোগ বাঢ়িব কিছু লোকৰ আৰু সৌভাগ্যও বাঢ়িব বুলি কৈছে। জুলাই মাহৰ এই সময়খিনিত পৰিয়ালৰ কোনোবা আপোনজনৰ পৰা ভাল খবৰ লাভ কৰিব। জুলাই মাহৰ শেষৰ ফালে আপোনালোকৰ পাৰিবাৰিক জীৱন আৰু প্ৰেম জীৱনৰ বাবে অতি শুভ হ'ব। যিখিনি আপোনালোকৰ জুন মাহত বহুত বেছি খেলিমেলি হৈছিল, সমস্যা হৈছিল, সেইখিনি বিশেষকৈ জুলাই মাহৰ শেষৰ ফাললৈ বা মধ্যভাগৰ এই সময়খিনিত আপোনালোকৰ ঠিক হ'ব বুলি কৈছে। একে সময়ছোৱাত আপোনালোকে আপোনজনৰ লগত সকলো অভিযোগ এগৰাকী ব্যক্তিৰ মহিলা সদস্যৰ সহায়ত সমাধান হ'ব বুলি কৈছে। পৰিয়াল আৰু প্ৰেমৰ সংগীৰ সৈতে সঠিক আপোনালোকে সম্পৰ্ক মজবুত কৰি ৰাখিব পাৰিব। পাৰস্পৰিক প্ৰেম আৰু বিশ্বাস বাঢ়িব বুলি কৈছে। এই মাহত জুলাই মাহৰ এই সময়খিনি কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ ফলত সুখ পাব। ছাত্ৰ ছাত্ৰীসকলে পাব বহুত প্ৰত্যাশিত কিছু ভাল খবৰ বুলি কৈছে। পাৰিলে জুলাই মাহৰ প্ৰথম সপ্তাহটো সুখ আৰু সৌভাগ্যৰ বাবে পিতৃ আৰু গুৰুক সকলো প্ৰকাৰে সুখী কৰি ৰাখক আৰু পূজাৰ সময়ত শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক বুলি কৈছে। জুলাই মাহৰ শেষৰ সময়খিনিত বিশেষকৈ আপোনালোকক কৈছে যে সিংহ ৰাশিৰ লোকসকলৰ বাবে ব্যস্ততাপূৰ্ণ হ'ব, বহুত বেছি ব্যস্ততাপূৰ্ণ হ'ব জুলাই মাহটোত। বিশেষকৈ এই সময়ছোৱাত আপুনি আপোনালোকৰ কেৰিয়াৰ, ব্যৱসায়, ব্যক্তিগত কামৰ বাবে বহুত দৌৰিবলগীয়া হ'ব পাৰে, কষ্ট কৰিব লাগিব, বিশেষকৈ হাৰ্ডৱৰ্কিং কৰিব লাগিব বুলি কৈছে। একে সময়তে কিন্তু আপোনালোকে নিজৰ ধৈৰ্য বজাই ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত সৰু সৰু কামবোৰো সম্পূৰ্ণ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু প্ৰচেষ্টা চলাব লাগিব। এই সময়ছোৱাত আপোনালোকৰ প্ৰতিপক্ষই আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে, গতিকে তেওঁলোকৰ প্ৰতি অতি সাৱধান হওক বুলি কৈছে। বিশেষকৈ জুলাই মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত কিছু ডাঙৰ চিন্তাৰ বাবে মনটো অলপ অশান্তি হ'ব পাৰে বুলি কৈছে। পৰিকল্পিতভাৱে কামবোৰ সময়মতে সম্পূৰ্ণ নকৰিলে দৈনন্দিন কাম কাজ অসংগঠিত হোৱাৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব। একে সময়ছোৱাত হঠাতে কিছুমান ডাঙৰ খৰচৰ বাবে বাজেটত অশান্তি পাব পাৰে বুলি কৈছে। আয়তকৈ অধিক খৰচৰ বাবে বহুত চেষ্টা কৰিও ধন সংগ্ৰহ কৰিব নোৱাৰিব পাৰে। কিন্তু জুলাই মাহৰ শেষত হ'লেও বিশেষকৈ আপোনালোকৰ কথা বতৰা আৰু আচৰণৰ ওপৰত যথেষ্ট নিয়ন্ত্ৰণ ৰাখিব লাগিব। কৰ্মৰ ক্ষেত্ৰত ছিনিয়ৰ বা জুনিয়ৰৰ লগত সংঘাতত বা কাৰ্যপেচালত লিপ্ত হোৱাৰ পৰা নিয়োজিত লোকসকলে পৰিহাৰ কৰিব লাগে। যিকোনো ডাঙৰ আঁচনি বা ভূমি নিৰ্মাণত আপুনি অতি চিন্তাশীলভাৱে বিশেষকৈ ধন বিনিয়োগ কৰিব লাগিব। টকা পইচা ইউজ কৰোঁতে, ব্যৱহাৰ কৰোঁতে বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। যধে মধে টকা পইচা খৰচ নকৰিব, নহ'লে আপোনালোকৰ আৰ্থিক সমস্যাই দেখা দিব পাৰে। এই সময়ছোৱাত নিবনুৱা লোকসকলে বিশেষকৈ জুন, জুলাই, আগষ্টৰ এই সময়খিনিত দেখা পোৱা গৈছে যে এই সময়ছোৱাত নিবনুৱা লোকসকলে কৰ্ম সংস্থাপন লাভ কৰিব পাৰে, কিবা এটা কৰ্ম সংস্থাপন পাব পাৰে। এই সময় বিশেষকৈ আপোনালোকৰ কণ্ট্ৰেক্ট বা কমিশ্যনত কাম কৰাসকলৰ বাবে অনুকূল সময়। এই সময়ছোৱাত জুন, জুলাই, আগষ্টৰ এই সময়খিনিত বিশেষকৈ ব্যৱসায়সকলৰ সৈতে জড়িত লোকসকলে এটা ডাঙৰ চুক্তি কৰিব পাৰে। আগষ্ট মাহৰ এই সময়খিনিত বহিৰাজ্যৰ সৈতে জড়িত কোনো এজনৰ পৰা সহযোগিতা পাব। পিছত কিছু আপোনালোকৰ বাধাৰ সময়খিনি প্ৰেমৰ সম্পৰ্কত বিশেষকৈ
আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ এই সময়খিনি প্ৰেমৰ সম্পৰ্কৰ বাবে শুভ কামনা বুলি কৈছে। এই সময়ছোৱাত অবিবাহিত লোকসকলে তেওঁলোকৰ জীৱনত নিজৰ বিশেষকৈ আকাংক্ষিত সংগী লাভ কৰিব পাৰে। জীৱনৰ প্ৰত্যাহ্বানমূলক সময়ত আপোনালোকৰ জীৱনসংগী আপোনালোকক লগত বিশেষকৈ ছাৰ দৰে বিশেষকৈ লগ দিব থিয় দিব বুলি কৈছে। সহযোগৰ পৰা সহযোগিতা আৰু সমৰ্থন পাই থাকিব বুলি কৈছে। বিশেষকৈ আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ এই সময়খিনিত বগা চন্দন কাঠৰ তিলক এটা লগাই নিতৌ প্ৰতিকাৰে নিমিত্ত শিৱলিংগ পূজা কৰিব লাগে বুলি কৈছে। বিশেষকৈ আগষ্ট মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত বিশেষকৈ সিংহ ৰাশিৰ লোকসকলৰ বাবে বিশেষকৈ কেৰিয়াৰ বা ব্যৱসায়িক দৃষ্টিকোণৰ পৰা অনুকূল হ'ব যদিও স্বাস্থ্য আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা অলপ প্ৰতিকূল হ'ব। আগষ্ট মাহৰ দ্বিতীয় সপ্তাহৰ পাছৰখিনিত বিশেষকৈ এনে পৰিস্থিতিত গোটেই মাহটো আপোনালোকৰ সম্পৰ্ক বজাই ৰাখিব লাগে। স্বাস্থ্য আৰু খাদ্যৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব লাগে বুলি কৈছে। আৰু এই মাহত কিন্তু ভুলতে এনেকুৱা একো নক'ব যিয়ে আপোনালোকৰ বছৰ বছৰ ধৰি গ্ৰহী হৈ থকা বা ভাল হৈ থকা সম্পৰ্কবোৰ বেয়া হয় বা বিচ্ছেদ হোৱাৰ ভয় হয় বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব। এই সময়ছোৱাত আপুনি বিশেষকৈ হাড়ৰ লগত জড়িত ৰোগ বৃদ্ধি পোৱাৰ অনুভৱ কৰিব পাৰে বুলি কৈছে কিছু লোকৰ বিশেষকৈ। অৱশ্যে বতৰৰ প্ৰতি আপোনালোকে সাৱধান হ'ব লাগিব। এই সময়খিনিত বিশেষকৈ আপুনি প্ৰমোশ্যন পাব পাৰে কৰ্মক্ষেত্ৰত। যদি আপুনি চাকৰি সলনি কৰিব বিচাৰিছে, কিবা এটা বিশেষকৈ কাম আপোনালোকে চেঞ্জ কৰিব বিচাৰিছে, তেন্তে ভালদৰে চিন্তা কৰিহে আগবাঢ়ক বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে বিশেষকৈ এই আগষ্ট মাহটোত ব্যৱসায় যথেষ্ট লাভ আৰু অগ্ৰগতি লাভ কৰিব। এই সময়ছোৱাত অহংকাৰ আৰু এলাহৰ পৰা আঁতৰি থাকিব লাগিব। বিশেষকৈ সিংহ ৰাশিৰ লোকসকলে এই মাহত নিজৰ সম্পৰ্কৰ প্ৰতি সৎ হ'ব লাগিব। যদি মানুহৰ পৰা বেছিকৈ আশা কৰে, কিছুমান ক্ষেত্ৰত কিন্তু নিৰাশাও হ'বলগীয়া হ'ব পাৰে। বেছি আশা বিশেষকৈ নকৰিব বেলেগৰ পৰা। নিজৰ সপোনবোৰ পূৰণ কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কত কিন্তু প্ৰেমৰ সংগীৰ অনুভৱক তেওঁলোকৰ মনৰ ভাৱবোৰক বুজি পাব লাগিব বুলি কৈছে। তেওঁলোকৰ বাবে সময় দিব লাগিব বুলি কৈছে। বিশেষকৈ আগষ্ট মাহৰ শেষৰ ফাললৈ আপোনালোকৰ সংগীৰ লগত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে সেইবোৰ সমাধান কৰিবলৈ বিশেষকৈ যুক্তিৰ পৰিৱৰ্তে সংলাপৰ সহায় লওক। কথা বতৰাৰ জৰিয়তে সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। এই সমস্যা স্বাস্থ্য আৰু কৰ্মৰ সংক্ৰান্তীয় সমস্যা হ'ব পাৰে বুলি কৈছে। গতিকে অলপ ধ্যান ৰাখিব লাগিব। নিতৌ তুলসীজীক সেৱা কৰি ভগৱান বিষ্ণুৰ বিশেষকৈ পূজা কৰি নাৰায়ণ কৱচ আপোনালোকে পাঠ কৰক বুলি কৈছে। বিশেষকৈ এই 3 মাহত অলপ ধ্যান ৰাখিব লাগিব। অপ্ৰয়োজনীয় তৰ্কত লিপ্ত হ'ব নালাগে। নিজৰ লক্ষ্যত মনোনিৱেশ কৰিলে বিশেষকৈ সিংহ ৰাশিৰ লোকসকলে আশা কৰাতকৈ অধিক লাভ কৰিব পাৰে। বিশেষকৈ এই 3 মাহৰ সময়খিনিত বিশেষকৈ মাটি আৰু সম্পত্তিৰ লগত জড়িত বিবাদ আপোনালোকৰ চিন্তাৰ বিষয় হৈ পৰিব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তি লাভ কৰাৰ ক্ষেত্ৰত এই 3 মাহত কিছু বাধা আহিব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আপোনালোকৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। মুঠতে কৈছে যে পৰিস্থিতি আপোনালোকৰ বাবে প্ৰতিকূল হ'ব। এই 3 মাহত এই সময়ছোৱাত ঋতুভিত্তিক ৰোগ বা কোনো পুৰণি ৰোগৰ উত্থানৰ আশংকা থাকিব বুলি কৈছে। একে সময়তে কোনো কথাত পৰিয়াল বা ল'ৰা ছোৱালীৰ লগত মতানৈক্য হ'ব পাৰে। বিবাহিত লোকসকলৰ ব্যৱসায়ীসকলে বিশেষকৈ উত্থান পতনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব। মাজভাগত আপোনালোকৰ বিশেষকৈ এই 3 মাহৰ মধ্যভাগৰ সময়খিনিত অৰ্থাৎ জুলাই মাহৰ এই সময়খিনিত ব্যৱসায়ত আকৌ এবাৰ পুনৰ শুদ্ধ পথত আহিব বুলি কৈছে। এই সময়ত বিদেশৰ সৈতে জড়িত ব্যৱসায় আৰু কৰ্মৰত পেছাদাৰীসকলৰ বাবে অতি শুভ হ'বলৈ গৈ আছে বুলি কৈছে। একে সময়তে এই সময়ছোৱাত বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে কিছু লোকৰ। এই সময়ছোৱাত আপোনালোকৰ কামবোৰ সফল হ'ব আৰু সময়মতে সম্পূৰ্ণ হোৱা দেখা যাব। যিমান পাৰে সিমান আপোনালোকে হাৰ্ড ৱৰ্কিং কৰিব লাগিব, কষ্ট কৰিব লাগিব বুলি কৈছে। সুখ আৰু সৌভাগ্য পাব এই 3 মাহত। স্বাস্থ্যৰ স্বাভাৱিক হৈ থাকিব বিশেষকৈ জুলাই মাহৰ শেষৰ ফাললৈ। কিন্তু আপোনালোকে নিজৰ হেল্থৰ প্ৰতিটো কেয়াৰফুল হ'ব লাগিব। নিয়োজিত লোকসকলে বা নিয়োজিত লোকৰ বিষয়াসকলৰ তেওঁলোকৰ লগত সুখী হ'ব। বিষয়াসকল সুখী হ'ব। আপোনালোকে যেতিয়া কামখিনি সুন্দৰভাৱে কৰিব, বিষয়াসকল সন্তুষ্ট হ'ব, আপোনালোকক প্ৰশংসা কৰিব বুলি কৈছে। বিলাসিকতাৰ উপায় লাভ কৰা হ'ব বুলি কৈছে। উপাৰ্জন বৃদ্ধি পাব। আপুনি হয়তো আপোনালোকৰ আপোনজনৰ পৰা চমকপ্ৰদ কিবা এটা উপহাৰ পাব পাৰে এই 3 মাহত। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই 3 মাহ অলপ প্ৰতিকূল হ'বলৈ গৈছে। এই সময়ছোৱাত আত্মীয়ৰ অনুভৱক সন্মান কৰক। তেওঁলোকৰ মনৰ ভাৱবোৰ বুজি পাব লাগিব। ৰেচপেক্ট কৰক। সকলোৰে লগত আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখক। তেওঁলোকৰ কথা বুজিবলৈ চেষ্টা কৰক। ভাল হ'ব। পৰিয়ালৰ সদস্য হওক বা প্ৰেমৰ সংগীয়ে হওক, তৰ্কৰ পৰিৱৰ্তে বিশেষকৈ কথা বতৰাৰ জৰিয়তে সংলাপৰ জৰিয়তে যিকোনো ভুল বুজাবুজি আঁতৰাই পেলাওক বুলি কৈছে এই 3 মাহত। গতিকে ধ্যান ৰাখিব। বিশেষকৈ প্ৰতিটো মাহৰ প্ৰথম সপ্তাহৰ এই সময়খিনিত কিন্তু আপোনালোকে চিন্তা কৰিহে আগবাঢ়ক বুলি কৈছে। বিশেষকৈ পৰিয়ালৰ সৈতে সুখৰ সময় কটাবলৈ সুযোগ পাব। লগতে কৈছে যে ঘৰতে ধৰ্মীয় শুভ অনুষ্ঠান এটা বিশেষকৈ আয়োজন কৰিব পাৰে বা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে এই 3 মাহত। এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে আপোনালোকে ভগৱান শিৱৰ পূজাৰ সময়ত প্ৰতিদিনে তেওঁ বিশেষকৈ শিৱ চালিচা আপোনালোকে পাঠ কৰক।
শুক্ৰবাৰে পাৰিলে আপোনালোকে এই 3 মাহত ছোৱালীক বিশেষকৈ বা গাভৰু ছোৱালীক বিশেষকৈ ক্ষীৰ খুৱাই তেওঁলোকৰ পৰা আশীৰ্বাদ আপোনালোকে লাভ কৰক বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে এই বছৰটোৰ 3 মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।